গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এছআৰৰ বিৰুদ্ধে SUCI অৱস্থান ধৰ্মঘট পালন কৰে। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত সংখ্যালঘু সম্প্ৰদায়ৰ ভুক্তভোগী ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়াৰ চক্ৰান্তৰ বিৰুদ্ধে আজি SUCI দলে এই প্ৰতিবাদ সাব্যস্ত কৰে। গোৱালপাৰা জিলা কমিটিৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে। SUCIৰ আজি 11 বজাৰ পৰা জিলা বিভিন্ন অঞ্চলৰ পৰা অহা দলৰ প্ৰায় 300 শতাধিক কৰ্মীৰ সমৰ্থক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। প্ৰতিবাদীকাৰীসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে SUCI দলে। আৰু SIRৰ জৰিয়তে সাধাৰণ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাক লৈ আজি এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নতুন মানুহৰ নাম অন্তৰ্ভুক্ত কৰা, মৃত মানুহৰ নাম ডিলিট কৰা, বিয়া হৈ বেলেগ নাম গুচি গ'লে তেওঁৰ নাম কৰ্তন কৰা, এইবিলাক কাৰণত সামাজিক নিৰ্বাচন হয়। কিন্তু আমি কিন্তু দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী নিজে কৈছে যে মই সংখ্যালঘু সম্প্ৰদায়ৰ মিয়া মানুহক হাৰাশাস্তি কৰিমেই। মই যিমান দিনলৈকে মুখ্যমন্ত্ৰী আছো সিমান দিনলৈকে সংখ্যালঘু সম্প্ৰদায়ৰ মিয়া মানুহক মই হাৰাশাস্তি কৰিম। আৰু মোৰ নিৰ্দেশতে অভিযোগ দাখিল কৰা হৈ আছে। তেনেহলে চৰকাৰে ভোটাৰ তালিকাৰ বিশেষ সংশোধন কৰি আছে। এই সংশোধনটো সঁচাকৈ নিৰপেক্ষভাৱে কৰা নাই। তেওঁলোকে বিচাৰি আছে যে ভুৱা অভিযোগ দাখিল কৰি মিছা অভিযোগ দাখিল কৰি ভাৰতীয় সংখ্যালঘু মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাই আছে। তাৰ কাৰণে মিছা অভিযোগ দাখিল কৰা হৈছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি দুৰ্বাৰ আন্দোলন গঢ়ি তুলি আছো, ৰাজ্যব্যাপী আন্দোলন কৰি আছো। আৰু 10 তাৰিখলৈকে ফাইনেল ভোটাৰ লিষ্ট প্ৰকাশিত হ'ব। আমি যদি দেখা পাওঁ যে এই ভোটাৰ তালিকাৰ পৰা লাখ লাখ মানুহৰ নাম কৰ্তন কৰা হৈছে, গোটেই ৰাজ্যব্যাপী আৰু আমাৰ গোৱালপাৰা জিলাতো আমি দুৰ্বাৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য হম। ইয়াৰ বিৰুদ্ধে হিন্দু মুছলিম জৈন খ্ৰীষ্টান সকলৰ ৰাইজ এক হোক। অন্যায় অযৌক্তিকভাৱে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ দিয়া নচলিব। ইয়াৰ বিৰুদ্ধে আমাৰ আন্দোলন চলিব। লং লিভ SUCI কমিউনিষ্ট, লং লিভ। হাজাৰ হাজাৰ স্কুল বন্ধ কৰি মানুহক ডাইভাৰ্ট কৰাৰ কাৰণে প্রকৃত ভারতীয় নাগরিকক ভোটার তালিকার পৰা বঞ্চিত করা নচলিব। সরকারি শিক্ষা প্রতিষ্ঠান বন্ধ করে ভোটার তালিকার পৰা নাম